শাৰীৰিক প্ৰতিবন্ধকতা যে মেধাৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে তা প্ৰমাণ কৰি দেখুৱালে কৰিমগঞ্জৰ এজন মাধ্যমিক ছাত্ৰই। প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ ওপৰত ভৰ কৰি তেওঁ এইবাৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। চহৰৰ শৈলজা বিশ্বাস মণিমুক্তা বিদ্যালয়ৰ ছাত্ৰ তেওঁ, আৰু এইবাৰৰ তেওঁৰ উচ্চ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে বিক্ৰমচাঁদ বালিকা বিদ্যালয়ত, আৰু বালিকা বিদ্যালয়ত তেওঁ পৰীক্ষা দিছে। আৰু হুইল চেয়াৰো তেওঁৰ জীৱনসংগী, আৰু এই হুইল চেয়াৰৰ ওপৰত বহি তেওঁ তেওঁৰ জীৱন গঢ়াৰ কাজত নিমজ্জিত হৈছে। আৰু এই মুহূৰ্তত আমি আছোঁ চহৰৰ বিক্ৰমচাঁদ বালিকা বিদ্যালয়ত, আৰু বালিকা বিদ্যালয়ত তেওঁৰ এইবাৰৰ যি পৰীক্ষা, এইবাৰৰ তেওঁ পৰীক্ষা দি আছে। আমি দেখিবলৈ পাইছোঁ যে এইখন যি বিদ্যালয়, এই বিদ্যালয়ত এজন ট্ৰেন্সলেটাৰ দিয়া হৈছে শিক্ষা পৰিষদৰ পৰা, আৰু এই ট্ৰেন্সলেটাৰে তেওঁৰ যে যিখন আনচাৰ লিখিব লাগে তেওঁ মুখেৰে কৈ থাকে। কৃষ দেব। তুমি দৈনিক কত ঘন্টা করে পড়ো? 3-4 ঘন্টা সারাদিন। আমার মনে ইচ্ছা হয়েছে যে আমি পড়বো, আরো আগে আরো পরে যাব। সি মানে কৃষ দেৱ সি পৰীক্ষা দি আছে বিক্ৰমচাঁদ বালিকা বিদ্যানিকেতন স্কুলত। সি মানে শৈলজা বিশ্বাস মণিমুক্তাৰ ছাত্ৰ আছে। তে আমাৰ শিক্ষা বিভাগৰ মানে য'ত ডিজেবল ষ্টুডেণ্ট আছে তাৰ কাৰণে একটা বিশেষ ব্যৱস্থা ৰাখে, 1 ঘণ্টা এক্সট্ৰা টাইম দি থাকে। তে ল'ৰাটোক মই সুধিছিলোঁ যে আপুনি চিক ৰুমত দি দিয়ক, 1 ঘণ্টাটো পাব। সি কৈছে যে না, আমি চবৰ লগত দিম, এইটো মোৰ ভাল লাগে। তে আমাৰ কাৰণে মনে হৈছে এইটো ইনস্পায়াৰ হয়। যেহেতু এই হুইল চেয়াৰে তেওঁৰ একমাত্ৰ ভৰসা, আৰু হুইল চেয়াৰত বহি তেওঁ নিজৰ জীৱন গঢ়াৰ সপোন দেখি আছে। আমাৰ তেওঁৰ প্ৰতি ৰাখিল শুভকামনা, আৰু আমি আশা কৰোঁ যে তেওঁ অনাগত দিনত যেন এজন ডাঙৰ ব্যক্তি হয়, আৰু তেওঁৰ এই যে অৱস্থা, তেওঁৰ অৱস্থা যেন আনৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা হয়।